Good morning everyone. আজি Sunday আৰু মই আলু কাটি আছো। আজি বনাম মই লোকেল চিকেন কলডিলৰ লগত। এয়া চিকেন খিনি হালধি আৰু নিমখ সানি থৈ দিছো। লগতে আলু, পিয়াজ আৰু এয়া কলডিল মই কাটি লৈছো। আৰু মছলা বেছি নাই, জিৰা জালুক, অকমান মিট মছলা তাৰ পিছত পাঁচফোৰণ আৰু এটা এয়া তেলত গৰম হোৱাত মই এটা ইলাইচি আৰু লং দিছো আৰু পাঁচফোৰণ খিনি দিছো আৰু লগতে মই তেজপাত দুটা দি দিছো আৰু লগতে কেঁচা পিয়াজ খিনি দি অলপ সময় লৰাই লৈছো। কিছু মই কেঁচা পিয়াজ লৰাই লৈছো। আদা নহৰু পেষ্ট মই দি দিছো আৰু আদা নহৰু পেষ্ট খিনিও ভালদৰে লৰাই লৈছো। তাৰ পিছতে মই এয়া কলডিল খিনি দি দিছো। কলডিল দি কিছু সময় ভাজি থাকিব লাগিব। তাৰ পিছত প্ৰয়োজন মতে কলডিল খিনিৰ প্ৰয়োজন মতে মই হালধি দিছো আৰু নিমখ দিছো আৰু এইখিনি আকৌ কিছু সময় ধুনীয়াকৈ ভাজি থাকিম। আমাৰ প্ৰায় ভাজা হৈ গৈছে। এতিয়া গোটেইখিনি মছলা মই একেলগে দি দিছো, জিৰা জালুক আৰু মিট মছলা অকমান ধুনীয়াকৈ এইখিনি ভাজি লৈছো আৰু এয়া কাটি থোৱা আলুখিনি দি দিলো আৰু লগতে একেলগে মই মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিছো। এতিয়া গোটেইখিনি ভাজি থাকিব লাগিব। মই কম জুইত ধুনীয়াকৈ ভাজি আছো আৰু এনেকৈ ঢাকনি দি মই কিছু সময় ভাজি থাকি মেয়া চাওকচোন, এয়া দেখিছেনে কি ধুনীয়া ভাজা গৈছে। কলডিলখিনি ধুনীয়াকৈ ভাজা গৈছে। এতিয়া মই গৰম পানী অলপমান দি দিম। প্ৰথমতে অকমান কমকৈ পানী দি অলপ সময় লৰাই আকৌ ঢাকন মাৰি থৈ দিছো। এয়া অলপ সময় উতলাৰ পিছত আকৌ বাকিখিনি পানীও মই দি দিম আৰু তাৰ পিছত মই উতলিবলৈ দিম। এয়া বাকি পানীখিনি মই দি দিছো। প্ৰয়োজন মতে আপোনালোকে পানীখিনি দি ল'ব আৰু এতিয়া পুৰা জুইটো বঢ়াই দিছো আৰু ঢাকন মাৰি লৰাই আছো আৰু এয়া লাষ্টত মই অকমান মান ধনিয়া দি দিছো আৰু এয়া আমাৰ কলডিল আৰু লোকেল চিকেনৰ ৰেচিপি ৰেডি হৈ গ'ল। দেখি খাবলৈ মন গৈছে নাই বাৰু? খাবলৈ বহুতে টেষ্টি হৈছিল। ভাতৰ লগত বেলেগ লোৱাই নাই, অকল ভাত আৰু চিকেনে লৈছো, নেমু আৰু পিয়াজ কাটি লৈছো আৰু এতিয়া আমি খাব লৈছো। বাঢ়ি লৈছো ধুনীয়াকৈ তিনিওজনে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। বাই বাই।